নমস্কাৰ। এই মুহূৰ্তত চৰকাৰী ঘৰলৈ দিব ওলাইছোঁ ডাঙৰ আপডেট। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক চৰকাৰী PMAYG বা চৰকাৰী জিঅ' টেগিং ঘৰৰ বাবে এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহে যদি নিজৰ বেংক একাউণ্টত চৰকাৰী ঘৰত টকা পাব বিচাৰে তেন্তে অতি সোনকালে কৰিব লাগিব এইখন কাম। কি কাম কৰিব লাগিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। লগতে অসম চৰকাৰে কৰা ঘোষণা অনুযায়ী অতি শীঘ্ৰে অসমৰ 3,25,000 মানুহৰ বেংক একাউণ্টত সোমাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে তেন্তে অতি সোনকালে এইখন ফৰ্ম ফিল আপ কৰি জমা দিয়ক। প্ৰথমে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেয়া জনাই দিছোঁ। ইয়াৰ পিছত ফৰ্মটো কিয় ফিল আপ কৰি জমা দিব লাগিব সেয়াও জনাই দিম। ইয়াতে প্ৰথমে লিখা চাব পাৰিব দ্য ব্ৰাঞ্চ মেনেজাৰ বেংক। তো 1 নম্বৰত আপোনালোকে নিজৰ বেংক একাউণ্টখন যোনখন বেংকত বনাইছে সেইখন বেংকৰ নাম লিখি দিব। তাৰপিছত 2 নম্বৰ লিখিব লাগিব ব্ৰাঞ্চৰ নাম, ৰাইট চাইডে লিখা চাব পাৰিব 3 নম্বৰ লিখিব লাগিব ডেট। তাৰপিছত 4 নম্বৰ লিখা চাব পাৰিব বেংক একাউণ্ট নং। তো ইয়াতে আপোনালোকে নিজৰ বেংক একাউণ্টৰ নম্বৰটো লিখি দিব। তাৰপিছত আকৌ 5 নম্বৰ নিজৰ বেংক একাউণ্টৰ নম্বৰটো আকৌ লিখিব লাগিব। 6 নম্বৰ নিজৰ বেংক ব্ৰাঞ্চৰ নামটো লিখিব। এইখিনি লিখাৰ পিছত অকণমান তলত আপোনালোকে আহিলে চাব পাৰিব 7 নম্বৰ অপশ্যনত লিখা আছে মেপ ইট এট NPCI টু এনেবল মি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ DBT। এই অপশ্যনটো আপোনালোকে টিক কৰিব। তাৰপিছত 8 নম্বৰ লিখিব লাগিব আপোনালোকৰ নিজৰ আধাৰ কাৰ্ডৰ নম্বৰ। 9 নম্বৰ লিখিব লাগিব আপোনালোকৰ নিজৰ নাম। 10 নম্বৰ লিখা চাব পাৰিব ছিগনেচাৰ বাই থাম ইমপ্ৰেছন অফ একাউণ্ট হোল্ডাৰ। তো ইয়াতে আপোনালোকে নিজৰ ছিগনেচাৰখন কৰিব লাগিব। 11 নম্বৰত নিজৰ ফুল নামখিনি লিখিব। 12 নম্বৰত মোবাইল নম্বৰ দিব আৰু 13 নম্বৰত যদি ইমেইল ID আছে তেন্তে লিখি দিব। এইখিনি লিখাৰ লগে লগে ফাইনেলি ফৰ্মখন ফিল আপ কৰা হৈ যাব। এইখন ফৰ্মৰ লগত নিজৰ বেংক একাউণ্টৰ জেৰক্স কপি আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিব। জমা দিলে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো যিসকল মানুহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে সেইসকল মানুহে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব, কিয়নো চৰকাৰে আধাৰ কাৰ্ডৰ সহায়ত হিতাধিকাৰীসকলক চৰকাৰী আঁচনি ধন প্ৰদান কৰে যাতে মধ্যভোগীসকলে খাব নোৱাৰে। সেইকাৰণে আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি